এইবাৰ অসম চৰকাৰে ছাত্ৰসকলৰ বাবে লৈ আহিছে এখন বিশেষ আঁচনি আৰু সেইখন হৈছে বাবু আঁচনি। ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল পৰিয়ালৰ বছৰি উপাৰ্জন 4 লাখতকৈ কম সেইসকল পৰিয়ালৰ কোনো ছাত্ৰই যদিহে স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে তেনেহ'লে তেওঁলোকক লাভান্বিত কৰিব পৰাকৈ এই আঁচনি গ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি বছৰি তেওঁলোকে প্ৰতি মাহে স্নাতক পৰ্যায়ৰ ছাত্ৰৰ বাবে 1000 টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ছাত্ৰক প্ৰতি মাহে 2000 টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে, যিটোৱে তেওঁলোকক হয়তো কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। আৰু এই আঁচনিখনক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ছাত্ৰসকলে, মই সেই সন্দৰ্ভত জানিবলৈ আজি শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উপস্থিত আছোঁ। আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ আছে যিসকল স্নাতক পাঠ্যক্ৰম স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছে। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ত অধ্যয়নৰত? হয়, মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে বছৰৰ পহিলা মাহতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখন আঁচনি প্ৰেৰণ কৰিছে, নিযুত মইনা আঁচনি সমান্তৰালভাৱে ই এক বিত্তীয় সাহায্য প্ৰদান কৰিব ছাত্ৰসকলক, যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক সমস্যাৰ বাবে আধাতে বিশ্ববিদ্যালয় বা কলেজ সামৰিব লগা হয়, তেওঁলোকে নিজৰ শৈক্ষিক খৰচ বহন কৰিব পাৰিব। লগতে তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাব, স্বনিৰ্ভৰশীলতা বৃদ্ধি হ'ব। গতিকে আমি ছাত্ৰ সমাজে বিচাৰোঁ যিখন চৰকাৰে ছাত্ৰ সমাজৰ পক্ষে সদায় থিয় দিব, সেই চৰকাৰখনৰ লগত আমি সদায় আছোঁ, গতিকে থাকিম, যিহেতু ছাত্ৰ সমাজে হৈছে দেশৰ ভৱিষ্যত। চৰকাৰে গ্ৰহণ কৰা আঁচনিক সমৰ্থন জনাবা নে বিৰোধিতা কৰিবা? ভাল পাইছা নে বেয়া পাইছা? সমৰ্থন জনাম বুলিও নকওঁ বা সেই বিৰোধিতাও নকৰোঁ, কাৰণ চৰকাৰে এইটো এটা ভাল পদক্ষেপেই লৈছে। কিন্তু মানে ছোৱালীসকলক যিহেতু নিযুত মইনা আঁচনি দিছে, সমান্তৰালভাৱে ল'ৰাসকলৰ বাবে যি নতুন বছৰত বাবু আঁচনি হেৰি কৰিছে, উপকৃত হ'ব বুলি আশা কৰিছোঁ। কিন্তু আমি শুনা মতে বাবু আঁচনি যিহেতু স্নাতক মহলাৰ হওক বা স্নাতকোত্তৰ মহলা হওক, বৰ্তমান প্ৰথম অৱস্থাত তেওঁলোকে প্ৰথম ষান্মাসিকৰ ছাত্ৰসকলকে তেওঁলোকে এইটো প্ৰযোজ্য বুলি কৈছে। আমি ভাবোঁ প্ৰথম ষান্মাসিক বুলি নহয়, যাতে দ্বিতীয় ষান্মাসিক হওক, তৃতীয় ষান্মাসিক হওক বা সকলো যিসকলে স্নাতক মহলা বা স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি আছে সকলোলৈ যাতে এই আঁচনি প্ৰযোজ্য হয়। আৰু এই আঁচনিয়ে পিছপৰা সমাজৰ পৰা, পিছপৰা শ্ৰেণীৰ পৰা বা মধ্যবিত্ত শ্ৰেণীৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ অহা যোৱা খৰচেই হওক বা তেওঁলোকে অধ্যয়নৰ ক্ষেত্ৰত থাকি লোৱা ভাড়াই হওক, তেওঁলোকে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। উপকৃত হ'ব বুলি ভাবানে? ভাবোঁ। মই কি ক'বা? মোক নকৰিব নেকি? হয়, আৰু ক'বা নেকি? তোমাৰ পৰা জানিব বিচাৰিম, এই আঁচনিখন ভাল পাইছা নে বেয়া পাইছা? হয়, ইতিমধ্যে আপুনি যি ধৰণে কৈছে, বছৰি 4 লাখৰ তলত যিসকল ছাত্ৰ ছাত্ৰী, যিসকল পৰিয়ালৰ পৰা আহিছে, তেওঁলোকৰ বাবে এইখন আঁচনি অসম চৰকাৰে প্ৰযোজ্য কৰিছে। অহা 1 ফেব্ৰুৱাৰীৰ পৰা এইখন আঁচনি প্ৰযোজ্য হ'ব বুলি আপোনালোকে জানিবলৈ দিছে। নিযুত মইনা আঁচনিৰ দৰে এইখনো এখন ছাত্ৰসকলৰ বাবে বিশেষকৈ উলিয়াইছে বাবু আঁচনি। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে অৰ্থনৈতিকভাৱে যিসকল পিছপৰা ছাত্ৰ আছে, তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট এখন ভাল আঁচনি চৰকাৰে এখন প্ৰযোজ্য কৰিছে বুলি ভাবিছোঁ। আৰু এই আঁচনিখনক আমি সহৃদয়ে আদৰি লৈছোঁ। কিন্তু ক'বলগীয়া কথা এইটোৱে যে যি ধৰণে অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি বা বিভিন্ন ধৰণৰ আঁচনি আমাক চৰকাৰে দি আছে, এইবোৰৰ যিটো এটা পইচা খৰচ কৰি আছে, সেই পইচাটো এনেদৰে আঁচনিসমূহত খৰচ কৰাতকৈ শিক্ষা খণ্ডত যদি বেছিকৈ অলপ গুৰুত্ব দিয়ে বাজেটৰ ক্ষেত্ৰত, তেতিয়া আমি বেছি উপকৃত হ'ম বুলি মই ভাবোঁ। আৰু 2 নম্বৰ কথাটো এইটো হৈছে যে যিদৰে এইবোৰ আঁচনি আমাক প্ৰদান কৰিছে, এই আঁচনিসমূহৰ যাতে সৎ ব্যৱহাৰ হ'ব লাগে। কোনো ধৰণৰ যাতে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে যে ছাত্ৰসকল এই পইচাটো পাই কৰ্মবিমুখ হৈছে, ফ্ৰীকৈ এটা পইচা পাই থকাকৈ, বিনামূল্যকৈ এটা পইচা পাই থকাৰ বাবে যে ছাত্ৰসকলৰ ছাত্ৰসকলৰ বিশেষকৈ মানসিকতা যাতে লোপ পাইছে, তেনেধৰণৰ হ'ব নালাগে। গতিকে মই এটাই কথা ক'ব বিচাৰিম, নৱপ্ৰজন্মই যাতে সহৃদয়ৰে আঁকোৱালি লয় আৰু উচিত ব্যৱহাৰ কৰে পইচাটো। হয়, বাবু আঁচনিক তেওঁলোকে আঁকোৱালি লৈছে, আদৰণি জনাইছে, কিন্তু সেই যি ধন লাভ কৰিব 1000 টকাই হওক, 500 টকাই হওক বা 2000 টকাই হওক, যি ধন লাভ কৰিব সেই ধন যাতে সঠিক কামত ব্যৱহাৰ কৰে, তেওঁলোকৰ কিতাপ পত্ৰ কিনাই হওক বা হোষ্টেল বা মেছত যিসকলে থাকি অধ্যয়ন কৰিছে তেওঁলোকৰ ভাড়া দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক, এয়াই কামনা কৰিছে সচেতন ছাত্ৰসকলে।
সেই ধন যাতে বেয়াৰ দিশত ব্যৱহাৰ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে। আৰু এই আঁচনিখনে যিসকল পৰিয়াল দৰিদ্ৰ পৰিয়াল বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ আছে, যিমানবিলাক ছাত্ৰ আছে সেই ছাত্ৰসকলক যি 3টা বৰ্ষ বা 4টা বৰ্ষ তেওঁলোকে যেতিয়ালৈকে অধ্যয়ন কৰি থাকিব স্নাতক পাঠ্যক্ৰম, সমগ্ৰ পাঠ্যক্ৰম শেষ নোহোৱালৈকে যাতে দিয়ে তাৰ বাবেও আহ্বান জনাইছে এইসকল ছাত্ৰই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।